everyone, নমস্কাৰ। Welcome back to my YouTube channel. মই বৰ্ষা মোৰ অন্য এটি ভিডিঅ লৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছো। এইবাৰ মই লৈ আনিছো আপোনালোকৰ বাবে সানডে স্পেশাল সৰু মাছৰ সৈতে আদাৰ পাতৰ জোলৰ ৰেচিপি। ভিডিঅটো শেষলৈকে চাবলৈ চেষ্টা কৰিব। না বেছি দেৰি নকৰি let's start the video. ইয়াৰ বাবে মই লৈছো সৰু মাছখিনি ভালদৰে ফ্ৰাই কৰি লৈছো। ফ্ৰাই কৰোৱাখিনি মই আপোনালোকক দেখুৱা নাই। আৰু লৈছো 10-12 খিলামান আদাৰ পাত ভালদৰে পৰিষ্কাৰ কৰি লৈছো। নিমখ লৈছো, এয়া হয় বেকিং সোডা, আৰু নহৰু কেইটামান, জলকীয়া কাটি লৈছো, আৰু লৈছো কৰ্ণফ্লোৰ 2 টেবুলস্পুন। মই আদাৰ পাতখিনি ভালদৰে সফা কৰি ইয়াৰে 4 ভাগ কৰি লৈছো। এতিয়া মিক্সি বাটি এটাত পাতখিনি ভালদৰে দি দিছো আৰু এইখিনি গ্ৰাইণ্ড কৰি লম। এয়া চাওক, আমাৰ আদাৰ পাতৰ এটা ৰাফ পেষ্ট ৰেডি হৈ গৈছে। মই পেষ্টখিনি বাটি এটাত উলিয়াই লৈছো আৰু ইয়াৰে যিখিনি সিঠা বুলি কয় সেই সিঠাখিনি আমি আঁতৰাই দিম, যেহেতু আমাক অকল জুচখিনিহে লাগিব মাছৰ আঞ্জাখন বনাবৰ কাৰণে। এয়া চাওক, এইটো পুৰা একদম টাইট পেপাৰ নিচিনা হৈ গৈছে। এইখিনি আমি খাব নোৱাৰোঁ, এইখিনি আমি পেলাই দিব লাগিব। তো এনেকৈ আপোনালোকে ষ্ট্ৰেইনো কৰি ল'ব পাৰে, মই হাতেৰে ওলাই দিলোঁ। মই কৰ্ণ স্লাৰিখিনি ৰেডি কৰি লৈছোঁ। ইয়াত অকণমান ঠাণ্ডা পানী দি কিনে মিলাই লৈছোঁ। এইখিনি ক'ত ইউজ কৰিম মই ভিডিঅ'টোৰ আগলৈকে আপোনালোকক জনাই যাম। এয়া নহৰুখিনি থেতেলাই লৈছোঁ। ব'লকচোন মেইন প্ৰচেছটোলৈ আগবাঢ়ো। এয়া পেন গৰম হৈ গৈছে। এতিয়া ইয়াত অকণমান মিঠাতেল দি দিছোঁ। এইখিনি ভালকৈ গৰম হ'বলৈ দিম। তেল গৰম হোৱাত মই কাটি ৰখা জলকীয়াখিনি দি দিছোঁ। মই দীঘলীয়াকৈ কাটি দিছোঁ, আপোনালোকে সৰু সৰু কৰিও কাটি দিব পাৰে। দেন মই দি দিছোঁ ইয়াত নহৰু, যিখিনি মই থেতেলিয়াই লৈছিলোঁ। এইখিনি ভালকৈ হ'বলৈ দিম আৰু মন কৰিব গেছৰ ফ্লেমটো যাতে ল' টু মিডিয়ামে ৰাখে। এইখিনি ভালকৈ ভাজ খোৱাত আদাৰ পাতৰ ৰসখিনি দি দিছোঁ, ভালকৈ মিলাই লৈছোঁ। এতিয়া দিছোঁ ইয়াত অকণমান বেকিং সোডা, ভালকৈ মিক্স কৰি লৈছোঁ। আৰু ইয়াত মই বনাই থোৱা কৰ্ণ স্লাৰিখিনি ঢালি দিছোঁ, ভালকৈ মিক্স কৰি লৈছোঁ। এতিয়া ইয়াত ঢালি দিছোঁ গৰম পানী। আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী কনচিষ্টেঞ্চিটো মেইনটেইন কৰিব পাৰে। মোক এনেকুৱা কনচিষ্টেঞ্চি লাগিছিলে, সেইকাৰণে অকণমান পানী দিলোঁ, যিহেতু গ্ৰেভি বনাইছোঁ। এতিয়া ঢালি দিছোঁ ইয়াত নিমখ। এতিয়া এইখিনি ভালকৈ উতল আহিবলৈ দিম। গ্ৰেভিখিনি ভালকৈ উতল অহাত মই ইয়াত এতিয়া মেইন ইনগ্ৰিডিয়েণ্টখিনি ঢালি দিছোঁ। এইটো হৈছে ভজা মাছ। ভালকৈ লৰাই দিছোঁ। এতিয়া এইখিনি মই আকৌ এবাৰ উতল আহিবলৈ দিম, যাতে মাছৰ ফ্লেভাৰখিনি ভালকৈ ওলাই আহে। যদি এতিয়ালৈকে মোৰ ভিডিঅ'টো লাইক কৰা নাই, দেন প্লিজ ভিডিঅ'টো লাইক কৰি দিব। এবাৰ কালাৰ কম্বিনেশ্যনটো চাওক, দেখিবলৈতো ধুনীয়াই আৰু খাবলৈতো বহুতেই সোৱাদ হৈছিলে। উতল আহি গ'ল। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। এতিয়া এইখিনি অকণমান ঠাণ্ডা হ'বলৈ দিম। চাওক, কৰ্ণ স্লাৰি ব্যৱহাৰ কৰাৰ কাৰণে কনচিষ্টেঞ্চিটো কিমান ধুনীয়াকৈ মেইনটেইন হৈছে। Ta-da! Our fish curry is ready. Enjoy it with rice at your lunch or dinner time. এয়াই আছিল আজিৰ ভিডিঅ'। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম নেক্সট ভিডিঅ'। তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ, হেপী মিল।